গুগলটো আপুনি মাৰি দিলে গোটেইখিনি জানিব পাৰিব তো আপোনালোকে যদিহে তেখেতৰ কথা জানিব বিচাৰে তেন্তে মই আপোনালোকক কৈছোৱে যে গুগলটো মাৰি চালে আপোনালোকে গম পাই যাব যদি আপোনালোকক মই থুৰতে কওঁ তেখেতৰ বিষয়ে তেখেত হৈছে অসম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা গতিকে সেইটোৱে আছিল আপোনালোকে খালি চাব কথাখিনি মই কৈ দিবলৈও বেয়া আৰু কৈ থাকিলে বহুত দীঘল হৈ যাব তেখেতৰ কথা কৈতো শেষ কৰিব নোৱাৰো আৰু কিমানটা মজা ভিউ চাওকচোন আৰু অকণমান দূৰ আগুৱাই গ'লে সেইটো আছে স্মৃতি সৌধ আমি তালৈকো যাম আৰু ইয়াত এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে বুলি কৈছে জুইশাল বুলি গতিকে আমি তাতো অকণমান কিবা এটা খাবলৈ চেষ্টা কৰিম দাম বা কেনেকুৱা নাজানোতো বহুত দাম হৈ গ'লে নাখাওঁ কিবা এটা খাই গুচি আহিম লঘু আহাৰ এটা খাম আৰু দাস কেনেকুৱা লাগিছে ইয়াত আহি ভালে লাগিছে অকণমান ডাঙৰকে লাউডকে কোৱা আহি ভালে লাগিছে আজি প্ৰথমবাৰ আহিছো দাস বেয়া জোচ বে জোচ জোচ থ্যাংক ইউ মোক ইয়ালৈ লৈ অহাৰ বাবে ওকে তো এটা চাওকচোন গোটেই ভিউটো কিমান মজা লাগিছে আৰু মই আপোনালোকক এটা চিনেমেটিক শ্বট দেখুৱাম মোবাইলত লোৱা গতিকে চিনেমেটিক শ্বটটো চাই লওক next day আপোনালোকে মোৰ আগৰ ক্লিপকেইটা দেখিছিলে মই আছিলো আমাৰ চুকাফা মৈদামত আৰু একেদিনাই কৰা ক্লিপ নহয় আচলতে এটা মোৰ বিশেষ এটা প্ৰব্লেমৰ কাৰণে মই যিটো মন্দিৰৰ কথা কৈছিলো তালৈ যোৱা নহ'ল কিন্তু আজি আপোনালোকক লৈ যাম তালৈ তাৰ আগতে মই টাউনলৈ আহিছিলো ইয়াত আজি মই ধুনীয়াকৈ গাড়ীখন ৱাছ কৰি লৈছোঁ ইফালে ৱাছ কৰি আছে দাদাকেইজনে আৰু এই দাদাজনৰ তাত সোমালোঁ দাদাখনৰ এই দোকানখনৰ এড্ৰেছটো ক'ত আছে যিসকলে মোৰ যোৰহাটৰ পৰা ভিডিঅ' চাই সেইসকলে ইয়াত আহি ধুনীয়াকৈ ৱাছ কৰিব পাৰিব দাদা এড্ৰেছটো কৈ দিয়ক ক'ত আছে এড্ৰেছটো যোৰহাট কেন্দ্ৰগুৰি এৰিয়া পৰে আৰু তাতে নাম্বাৰ 1 চেঙেলিগাঁও তিনিআলি বুলি এটা জেগা আছে ইয়াতে একদম নিয়াৰ এবাৰ যদি ক'ব পাৰোঁ তেনে জেকে ওৱান শ্বপ এটা আছে নহ'লে আৰু ইয়াতে মহিন্দ্ৰা শ্ব'ৰুম আছে তাৰ ওচৰত ইয়াত আপোনাৰ কি কৰাব পাৰে আপুনি ইয়াতে আহিলে আমাৰ বাইকৰ নৰ্মেল ৱাছবোৰ যদি কৰাব বিচাৰে কৰাব পাৰে নহ'লে আমি ইয়াতে আমাৰ ফৰ্ম ৱাছ আছে স্পেচিয়েল ট্ৰিটমেণ্ট আছে আৰু আফটাৰ ৱাশ্বিং আমাৰ ইয়াত GM পলিচ যিটো সেইটো পলিচটো আমি কৰি দিওঁ যদি আপোনাৰ গাড়ীত কিবা স্ক্ৰেচ থাকে কিবা থাকে মই স্ক্ৰেচটো ৰিমুভ কৰি দিওঁ আৰু ফইলিঙৰ কামটো হয় লগতে আমাৰ PPF যিটো পেইণ্ট প্ৰটেকশ্যন ফিল্ম আছে সেইটো হয় নেনো চেৰামিক হয় আৰু আমি একচুৱেলি ইয়াৰে কাম কৰি আহিছোঁ মই বাহিৰত আছিলোঁ 8 years এক্সপিৰিয়েঞ্চ আছে আমাৰ ডুবাইতে আমি কাম কৰি আহিছোঁ ফাৰাৰী কোম্পানীত তাৰপৰা আহি মই ইয়াতে খুলিলোঁ আমাৰ দোকানৰ নামখন হ'ল যোৰহাট কাৰ পাৰ্লাৰ আৰু আপোনালোকে আহিব আহি আপোনাৰ সেৱাৰ এটা চান্সটো দিব আৰু আপোনালোকে চাই যাব যদি ভাল লাগে আৰু অকণ শ্বেয়াৰ কৰি দিব দাদা ভিডিঅ'টো লাইক কৰি দিব আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই
সময়ত বাইকখন ধোৱালো কিন্তু বৰষুণে পালে আকৌ লেতেৰাই হৈ থাকিলে আৰু আহি পাই গ'লোহি আমি ৰাম মন্দিৰ। এইটোৱে হৈছে ৰাম মন্দিৰ আৰু ক'ত আছে মই একজেক্টলি লোকেশ্যনটো নাজানো। পেলুৱে জানো নেকি কিবা ক'ত আছে জেগাটো কি বুলি কয়? লোকেশ্যনটো নাজানো কিন্তু যোৰহাটতে আছে আৰু যিসকলে আপোনালোকে মেপত মাৰি দিলে ৰাম মন্দিৰ মাৰি দিলে ওলাই যাব। আৰু চাওকচোন এবাৰ পৰিৱেশটো একদম মজা লাগিছে আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে কণ্টিনিউ কৰি যাওক। এইফালে পেলু হাই হাই ক আচ্ছা ভিতৰৰ পৰিৱেশটো আপোনালোকে নিশ্চয় দেখিলে। আচলতে এয়া হৈছে বাবা ৰামদেৱ মন্দিৰ আৰু ভিতৰত ধুনীয়াকে বন্দনা জুৰি থকা হৈছে যিহেতু এতিয়া গধূলি হৈ আহিছে আৰু যথেষ্ট ভক্তৰ সমাগম ঘটা দেখা গৈছে। আচলতে এই মন্দিৰ ভাগৰ এই মন্দিৰ ভাগৰ ওপৰলৈ আপুনি উঠিব পাৰিব কিন্তু মই এতিয়া ওপৰৰ পৰা আপোনালোক গোটেই ভিউটো দেখুৱাব নোৱাৰো কাৰণ যিখন গেট আছে গেটখন মাৰি থোৱা আছে। গতিকে এয়াই আছিল মন্দিৰটো আৰু যিসকলে এই মন্দিৰ ভাগলৈ আহিব বিচাৰে সেইসকলে আচলতে ময়ো একজেক্টলি লোকেশ্যনটো নাজানো কাৰণে আপোনালোকক কৈ দিবলৈ অকণমান বেয়া পাইছোঁ। আপোনালোকে মেপত চাৰ্চ কৰিলে হ'ব, যোৰহাট ডিষ্ট্ৰিক্টতে আছে। আপোনালোকে চাৰ্চ কৰিলে পাই যাব বাবা ৰামদেৱ মন্দিৰ যোৰহাট ডিষ্ট্ৰিক্টৰ ক'ত আছে লোকেশ্যনটো ওলাই যাব আৰু আহিব পাৰিব। বৰ ধুনীয়া পৰিৱেশ আৰু এই পৰিৱেশটোৰ মাজতে আজি ভিডিঅ'টো পৰিসমাপ্তি ঘটাম। পুনৰবাৰ মন্দিৰ ভাগ দেখুৱাই দিছোঁ, ওপৰলৈ চাওক এবাৰ। আৰু এইফালে আছে আমাৰ বিষ্ণু ধুনীয়াকে এয়া সজাই পৰাই তৰা হৈছে ধুনীয়াকে আৰু চাওকচোন কিমান জীৱন্ত ৰূপ দিয়া হৈছে। ভাল লাগিছে আচলতে, বৰ ধুনীয়া এটা পৰিৱেশ গঢ়ি তোলা হৈছে। আৰু পুনৰবাৰ কৈছোঁ এইটো বাবা ৰামদেৱ মন্দিৰ আৰু যিসকলে আহিব বিচাৰে মেপত চাৰ্চ কৰিলে হ'ব, লোকেশ্যনটো গম পাই যাব। আৰু পুনৰবাৰ কৈছোঁ ইমানতে আজি ভিডিঅ'টো পৰিসমাপ্তি ঘটাব বিচাৰিছোঁ। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। লগতে যিসকলে ভিডিঅ'টো চালে সেইসকলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু পাৰিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'সমূহ নিজৰ বন্ধুসকললৈ যদিহে আপুনি ভাল পায় বা তেখেতসকলে ভাল পাব বুলি মনতে ভাবে। তো এইটোৱে আছিল ভিডিঅ'টো। ধন্যবাদ, জয় আসম। ৰ'ব মই আপোনালোকক ভিডিঅ'টো এণ্ড কৰিছিলোঁ কিন্তু কথাটো হৈ গ'ল যে গেটখন খুলি দিলে সেইকাৰণে আপোনালোকক পুনৰবাৰ মই ওপৰৰ ভিউটো দেখুৱাম বুলি লৈ আহিছোঁ। মানে কি হ'ল প্ৰথমতে মই যেতিয়া আহিছিলোঁ তেতিয়া সোমাবলৈ দিয়া নহৈছিল, সেইকাৰণে মই ওলাই গৈছিলোঁ আৰু যামগৈ বুলি ভাবি ভিডিঅ'টো এণ্ড কৰিব বিচাৰিছিলোঁ। কিন্তু এতিয়া গম পালোঁ যে খুলি দিছে গেটখন, সেইকাৰণে বন্দনা কৰিবৰ সময়ত আচলতে গেটখন মাৰি দিয়ে। তো এতিয়া খুলি দিছে, ওপৰলৈ আহিছোঁ, ওপৰৰ ভিউটো চাওঁ।